ছাত্ৰীসকল আজি আমি স্বামী বিবেকানন্দৰ বিষয়ে কিছু কথা এই ভিডিঅ'টোত আলোচনা কৰিম আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা তেওঁৰ বিষয়ে কিছু সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'বা প্ৰথমে চাওঁ যে তেওঁ যেটো প্ৰকৃত নাম এটা চোৱা যে তেওঁৰ যেটো আসল নামটো আছিল নৰেন্দ্ৰনাথ দত্ত তেওঁ 1863 চনত কলকাতাত জন্ম লাভ কৰিছিল আৰু তেওঁ সৰু অৱস্থাৰ পৰাই যথেষ্ট মেধাসম্পন্ন আছিল আৰু তেওঁ যি সেই তীক্ষ্ণ বুদ্ধিবা তেওঁ যেটো প্ৰখৰ স্মৃতি শক্তি আছিল তাৰ বাবে তেওঁ কৈছিল যে সেই সকলোবোৰ তেওঁ নিজৰ মাকৰ পৰা শিকিছিল ঠিক আছে আৰু তাৰ কাৰণে তেওঁ সদায় নিজৰ মাকৰ ওচৰত তেওঁ ঋণী হৈ থাকিব বুলি উল্লেখ কৰিছিল সৰু অৱস্থাৰ পৰা তেওঁ ধাৰ্মিক দিশটোৱে যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল তেওঁ ভগৱান শিৱ ৰাম হনুমানৰ ফটোৰ সন্মুখত কি কৰিছিল তেওঁ মেডিটেশ্যন কৰা আৰম্ভ সৰু অৱস্থাৰ পৰাই আৰম্ভ কৰিছিল তাৰ পিছত তেওঁ 1871 চনত কি কৰিছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্কুলত নামভৰ্তি কৰিছিল আৰু 1879 ত তেওঁ কেশৱ চন্দ্ৰ সেনৰ নৱবিদ্যানত যোগদান কৰিছিল আৰু সেই যেতিয়া নৱবিদ্যানত যোগদান কৰিছিল তেতিয়াই তেওঁ যে ৰামকৃষ্ণ পৰমহংস লগ পাইছিল আৰু তেওঁ নিজৰ গুৰু হিচাপে মানি লৈছিল যেহেতু আমি প্ৰথমতে কৈছো যে তেওঁ সৰুৰ পৰা কি আছিল তেওঁ অতি তীক্ষ্ণ বুদ্ধি আছে মানে মেধা সম্পন্ন আছিল সৰু অৱস্থাৰ পৰা তেওঁ যথেষ্ট মেধা আছিল আনকি তেওঁ কি কৰিছিল যে ব্ৰিটেনিকা অফ এনসাইক্লোপিডিয়াৰ টোটাল কেইটা ভলিউম আছে 20টা ভলিউম আছে তাৰ ভিতৰত তেওঁ 11টা পঢ়ি শেষ কৰিছিল গতিকে ইমান এটা বৃহৎ আকাৰৰ এখন কিতাপৰ তেওঁ 20টাৰ ভিতৰত 11টা ভলিউম পঢ়ি তেওঁ শেষ কৰিছিল তাৰ উপৰিও তেওঁ ফিলসফি ৰিলিজিয়ন হিষ্ট্ৰী হক সোশিয়েল সায়েন্স আৰ্ট আৰু লিটাৰেচাৰৰ তেওঁ যথেষ্ট পৰিমাণে অধ্যয়ন কৰিছিল অকল সেয়াই নহয় যে তেওঁ আমাৰ যিখিনি হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আছে নহয় নে সেই পবিত্ৰ গ্ৰন্থসমূহ ভাগৱত উপনিষদ ৰামায়ণ মহাভাৰত সেই সকলোবিলাক তেওঁ কি কৰিছিল ষ্টাডি কৰিছিল ভালকৈ তেওঁ তাক অধ্যয়ন কৰিছিল এয়াই নহয় তেওঁ যিখিনি পশ্চিমীয়া দাৰ্শনিক আছিল তেওঁলোকৰ যিখিনি আদৰ্শ আছিল বা তেওঁলোকৰ যিবিলাক মহান কিতাপ আছিল সেইবোৰ কৰিছিল তেওঁ অধ্যয়ন কৰিছিল এই সমূহৰ ভিতৰত যদি ক'বলৈ যাওঁ যে ডেভিড হিউম ইমানুৱেল কান্ট হেগেল আগষ্ট কমটে জেএছ মিল আৰু চাৰ্লছ ডাৰউইনৰ সেই তেওঁলোকৰ যিখিনি তত্ত্ব আছিল বা ধাৰণা আছিল সেই বিষয়ে তেওঁ যথেষ্ট পৰিমাণে অধ্যয়ন কৰিছিল আৰু তেওঁ হাৰ্বাৰ্ট স্পেন্সাৰৰ যেটো দ্য ইভলিউশন থিওৰি আছিল সেইটোৱে তেওঁ যথেষ্ট পৰিমাণে কি কৰিছিল প্ৰভাৱিত কৰিছিল আনকি তেওঁ এডুকেশ্যন নামেৰে সেই বুকখন বেংগলীলৈ কি কৰিছিল অনুবাদ কৰিছিল কিতাপখনৰ নাম আছিল এডুকেশ্যন আৰু সেইখনকে তেওঁ বেংগলী ভাষালৈ কি কৰিছিল অনুবাদ কৰিছিল আৰু যেহেতু তেওঁ কি আছিল মেমৰি এক্সট্ৰাঅৰ্ডিনাৰী মেমৰি আছিল তেওঁ যথেষ্ট তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল সেইবাবে তেওঁ কি বুলি কোৱা হৈছে চুটিধাৰা বুলি কোৱা হৈছিল চুটিধাৰা মানে কি যাৰ অত্যন্ত মেধা সম্পন্ন লোক ওয়ান উইথ এন এক্সেপচনেল মেমৰি যাৰ স্মৃতি শক্তি যথেষ্ট প্ৰখৰ সেইটো কাৰণে তেওঁ কি বুলি কোৱা হৈছিল চুটিধাৰা বুলি কোৱা হৈছিল কাৰণ আমি ইতিমধ্যে আলোচনা কৰিছো নহয় জানো যে তেওঁ ব্ৰিটেনিকা অফ এনসাইক্লোপিডিয়াৰ 20টা ভলিউমৰ ভিতৰত 10টা কি কৰিছিল তেওঁ পঢ়ি 11টা তেওঁ পঢ়ি সম্পন্ন কৰিছিল তেওঁ গোটেই ভাৰতবৰ্ষ কি কৰিছিল ভ্ৰমণ কৰিছিল আৰু গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি পেলাই আমাৰ ভাৰতীয় সমাজবোৰৰ যেটো কাৰণ আমি জানো যে ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ নহয় জানো ইয়াত বিভিন্ন ধৰ্ম জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে গতিকে তেওঁ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি যে সমাজৰ যেটো ষ্ট্ৰাকচাৰ যেটো সমাজৰ গঠন তাৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু যেটো আমাৰ ট্ৰেডিশন আছে ৰিলিজিয়াছ যিখিনি আমাৰ ধাৰ্মিক যিখিনি পৰম্পৰা আছে তাৰ সেইখিনি লগতে সমাজৰ গঠন সম্পৰ্কীয় তেওঁ কি কৰিছিল অবজাৰ্ভ হেভিং তেওঁ যে দৃষ্টিগোচৰ কৰিছিল যে কেনেকুৱা হয় আমাৰ ভাৰতবৰ্ষখনত আৰু তেওঁ যথেষ্ট পৰিমাণে কি হৈছিল তেতিয়া তেওঁ গোটেই আমাৰ ভাৰতৰ সমাজখন চাওঁতে তেওঁ যথেষ্ট পৰিমাণে যিখিনি আমাৰ দৰিদ্ৰতা দেখা পাইছিল বা মানুহ পিছপৰা লোকসকলক দেখা পাইছিল যথেষ্ট পৰিমাণে তেওঁৰ মনত এটা সহানুভূতিৰ জন্ম হৈছিল আৰু তেওঁ ভাবিছিল যে তেওঁলোকৰ বাবে কিবা এটা কাম কৰাৰ মানসিকতা তেওঁ মনলৈ আহিছিল তাৰপিছত চোৱা তেওঁ চিকাগো স্পীচ 1893 স্বামী বিবেকানন্দ যে পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নৰ ভাষণ দিবৰ কাৰণে মাতিছিল বুজি পাইছা আৰু তেওঁ যেতিয়া আমেৰিকাত আছিল আমেৰিকাৰ দা পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নত তেওঁ ভাষণ দিবলৈ মাতিছিল আৰু যেতিয়া তেওঁ ভাষণ দিবলৈ আৰম্ভ কৰিছিল প্ৰথমতে তেওঁ কি কৰিছিল যেটো ভাষণটো আৰম্ভ কৰিছিল সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা এই শব্দটোৰ এই লাইনটোৰ কাৰণে তেওঁ 2 মিনিট সময় ষ্টেণ্ডিং অভেশ্যন
দিয়া হৈছিলে গতিকে তেওঁ যেটো ভাষণ আছিলে সেই ভাষণটোত আছিলে ধৰ্মিক সহিষ্ণুতাৰ কথা ঐক্যতাৰ কথা আৰু ভাৰতৰ যেটো ধৰ্মীয় যেটো ঐতিহ্য আছে ভাৰতীয় যেটো স্পিৰিচুৱেল হেৰিটেজ আছে ধাৰ্মিক যেটো ঐতিহ্য পৰম্পৰা আছে সেই বিষয়ে তেওঁৰ যেটো ভাষণ সেই বক্তব্যটোত স্থান লাভ কৰিছিলে আৰু তাৰ পৰা তেওঁ যেতিয়া উভতি আহিছিলে ভাৰতবৰ্ষত তেওঁ যথেষ্ট পৰিমাণে স্বাগতম জনোৱা হৈছিলে আৰু তেওঁ আহি ৰামকৃষ্ণ মিছন কি কৰিছিলে গঠন কৰিছিলে সোশ্যাল সাৰ্ভিস যে সমাজৰ সেৱা কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে যে ৰামকৃষ্ণ মিছনৰ গঠন কৰিছিলে তেওঁ ইতিমধ্যে ক'লো ৰামকৃষ্ণ মিছন তেওঁ 1897 ত গঠন কৰিছিল আৰু ইয়াৰ উপৰিও তেওঁ দুখন জাৰ্নেল আছিলে এখন প্ৰবুদ্ধ ভাৰতা সেইখন ইংলিছত আছিলে আৰু উদ্বোধনখন বেংগলী ভাষাত আছিলে তেওঁ দুখন জাৰ্নেল প্ৰকাশিত কৰিছিলে আৰু তেওঁৰ যেটো মৃত্যু হৈছিলে তেওঁৰ মৃত্যু যে মেডিটেশন কৰি থকা সময়ছোৱাতে মেডিটেশন 1902 চনত তেওঁ মৃত্যুবৰণ কৰিছিলে আৰু তেওঁৰ ধাৰণা আছে আমি চাওঁ আহা তেওঁ যিখিনি প্ৰধান কাম আছিলে প্ৰথমটো আছিলে যে ৰাজয়োগা কৰ্ময়োগা লেকচাৰ ফ্ৰম কলম্বো টু আলমোৰা জনয়োগা আৰু মাই মাষ্টাৰ্স এখিনি তেওঁৰ যিখিনি প্ৰধান যে তেওঁ মেইন ওয়ার্কস আছিলে প্ৰধান কামসমূহ এখিনি তোমালোকে মনত ৰাখিবা তাৰ পিছত আছে চোৱা যে তেওঁৰ যেটো নিউ বেদান্ত ফিলসফি আছিলে হি বিলিভ ইন ওয়াননেস অফ গড এন্ড মেন যে মানুহ আমাৰ হিউম্যান বিং আৰু ভগৱানৰ মাজত একতা যেটো এজনী হয় সেই কথাটো তেওঁ কি কৰিছিলে বিশ্বাস কৰিছে বিলিভ ইন দা ওয়াননেস অফ গড এন্ড মেন তেওঁ সেই ধাৰণাটোৰ ওপৰত কি কৰিছিলে বিশ্বাস কৰিছিলে আৰু তেওঁ এডভোকেটেড সেলফলেস একশনস ইন সাৰ্ভিস অফ দা হিউম্যানিটি আৰু তেওঁ যে মানৱ সেৱাৰ কাৰণে নিস্বাৰ্থবিহীন মানৱ সেৱা কৰিবৰ বাবে নিস্বাৰ্থবিহীনভাৱে কাম কৰাৰ যেটো ধাৰণা তাকো তেওঁ বিশ্বাস কৰিছিলে তেওঁ ইউনিভাৰ্সাল টলাৰেন্সৰ কথা কৈছিলে যে এটা বিশ্বব্যাপী বা সাৰ্বজনীন এটা সহিষ্ণুতা যে বিশ্বব্যাপী সহিষ্ণুতাৰ কথা তেওঁ উল্লেখ কৰিছিলে তেওঁ কৈছিলে অল ৰিলিজিয়নস লিড টু লিবাৰেশন তেওঁ এই কথাত বিশ্বাস কৰিছিল যে প্ৰত্যেকটো ধৰ্মৰে প্ৰধান যেটো লক্ষ্য হৈছে আমাক মুক্তিৰ পথলৈ লৈ যায় প্ৰত্যেকটো ধৰ্মই আমাক কি কৰে ইট লিড টু দা লিবাৰেশন যে আমাক মুক্তিৰ পথলৈ লৈ যায় তাৰপিছত চোৱা তেওঁ জাতীয়তাবাদৰ যেটো ধাৰণা আছিলে হি ষ্ট্ৰংলি বিলিভ দ্যাট ইণ্ডিয়া শুড টেক প্ৰাইড ইন देयर হিষ্ট্ৰী তেওঁ কৈছিলে যে আমাৰ ভাৰতীয়সকলে আমাৰ ভাৰতীয় যেটো ইতিহাস সেই ইতিহাসটোক লৈ আমি গৰ্ব কৰিব লাগে আমাৰ যেটো ইতিহাস আমাৰ যেটো সংস্কৃতি আমাৰ যেটো ধৰ্ম সেই ধৰ্মক লৈ আমি কি কৰিব লাগে সদায় আমি যে গৌৰৱবোধ কৰিব লাগে আৰু তেওঁ কৈছিলে যে ভাৰতীয় জাতীয়তাবাদৰ কথা কৈছিলে জাতীয়তাবাদৰ কথা কোনতে তেওঁ এই কথাটো কৈছিলে যে সমাজ যে ধৰ্ম হৈছে সেই জাতীয়তাবাদৰ প্ৰধান এটা মেইন ডমিনেন্ট ফোৰ্স বুলি কৈছিলে বুজিছনে যে আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদটোক উত্থান হ'বৰ কাৰণে ধৰ্ম এক প্ৰধান মাধ্যম বুলি কৈছিলে তেওঁ যে সামাজিক যেটো সংস্কাৰ সমাজ সংস্কাৰৰ কথা উল্লেখ কৰিছিলে তেওঁ কৈছিলে যে সমাজ সংস্কাৰটো এটা সেকেন্ডাৰী ফেক্টৰ হয় কিন্তু যে প্ৰাইমাৰী ফেক্টৰ ইজ কি কৈছিলে তেওঁ ৰিলিজন যে ধৰ্মৰ জৰিয়তে যে জাতীয়তাবাদৰ কি কৰিব পাৰিব যে উত্থান হোৱাৰ ওপৰত তেওঁ বিশ্বাস ৰাখিছিল আৰু তেওঁ যেটো সেই আদৰ্শ আছিলে সেই আদৰ্শসমূহে পিছলে বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ তেওঁলোকক কি কৰিছে যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল লগতে তেওঁ ব্ৰিটিছ শাসন ব্যৱস্থাৰ যথেষ্ট পৰিমাণে সমালোচনা কৰিছিল কাৰণ ই আমাৰ ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল ভাৰতবৰ্ষক যে আমাৰ দৰিদ্ৰতাৰ কবললৈ ঠেলি দিছিল গম পাইছানে যে আমাৰ যিখিনি অধিকাৰ প্ৰাপ্য অধিকাৰসমূহৰ পৰা বঞ্চিত কৰি আমাক পিছপৰা এটা জাতিলৈ পৰিৱৰ্তিত কৰিছিল সেইবাবে তেওঁ ব্ৰিটিছ শাসনৰ যথেষ্ট পৰিমাণে কি কৰিছিল সমালোচনা কৰিছিল আমাৰ ভাৰতবৰ্ষত তেওঁ যেটো আমাৰ কাষ্ট সিস্টেম আছিলে কাষ্ট সিস্টেম যথেষ্ট পৰিমাণে তেওঁ বিৰোধিতা কৰিছিল এটো কথা মানি লৈছিল যে আমাৰ ভাৰতবৰ্ষত বিবিধতা বহুত কিন্তু সেই বিচিত্ৰতাৰ মাজত ঐক্য যেটো ভাৱ কথা তেওঁ সেই কৈছিল যে এডভোকেটেড ইউনিটি ডিসপাইট ডাইভাৰ্সিটি ইন ল্যাঙ্গুৱেজ কালচাৰ এণ্ড ৰিলিজিয়ন আমাৰ ভাষা সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰত আমাৰ ডাইভাৰ্সিটি আছে বাট হি এডভোকেটেড ইউনিটি ডিসপাইট অফ দিস ডাইভাৰ্সিটি গতিকে তেওঁ সেই বৈচিত্ৰতা থকাৰ মাজত তেওঁ ঐক্যতাৰ কি কৰিছিল ঐক্যতাৰ ওপৰত বিশ্বাস কৰিছিল আৰু যে ধৰ্মই হৈছে এনেকুৱা এটা বস্তু যি সকলোকে একগোট কৰি ৰাখিব পাৰে স্পিৰিচুৱেলিটি ওয়াজ ইণ্ডিয়াছ লাইফ ব্লাড আৰু তেওঁ এই কথা কৈছিল যে আমাৰ ধাৰ্মিকতা আমাৰ প্ৰত্যেকজন ভাৰতীয় তেজত আছে বুলি তেওঁ উল্লেখ কৰিছিল ঠিক আছে আশা কৰো তোমালোকে তেওঁ বিষয়ে কিছু পৰিমাণে সম্যক এটা ধাৰণা দিব চেষ্টা কৰিছো সকলোখিনি কথা এই লৈ অনা নাই তেওঁ যেটো মেজৰ তেওঁ যেটো প্ৰধান মূল ধাৰণা আছিল সেইখিনিৰ ওপৰত জাস্ট তোমালোকক এটা সম্যক জ্ঞান দিবৰ কাৰণে মই চেষ্টা কৰিছো আশা কৰো কিছু পৰিমাণে বুজাব পাৰিছো হয়তো যদি
তোমালোকৰ কিবা ক'ব লগা আছে বা তোমালোকৰ BS 6 চেমৰ আৰু যদি বিভিন্ন টপিকৰ ওপৰত মই ভিডিঅ' আনিব লাগে তেতিয়াহ'লে জনাবা মই আকৌ পুনৰ ভিডিঅ'সমূহ লৈ আহিম ধন্যবাদ